মাত্ৰ 100 টকাতেই বিচাৰিছিল যুৱতীৰ দেহ 100 টকাতেই ল'ব বিচাৰিছিল যুৱতীৰ দেহৰ সোৱাদ 100 টকাত অমান্তি হোৱা বাবেই তিতাবৰত যুৱতীৰ সৈতে ঘটিল কাণ্ড প্ৰথমে যুৱতীক দিছিল 100 টকা অমান্তি হোৱাত লৈ গ'ল পেচাবখানালৈ তিতাবৰৰ লনি ৰেষ্টুৰেণ্ট কাম বাৰত 100 টকাতে চলে যুৱতীৰ দেহৰ দৰদাম এই ঘটনাই যেন ক'বলৈ বাধ্য কৰাইছে 100 টকাত আজিকালি একোকেই নাপায় কিন্তু তিতাবৰত 100 টকাতেই চলে যুৱতীৰ দেহৰ দৰদাম তিতাবৰ এখন সুৰাৰ বাৰত যুৱতীক বলপূৰ্বকভাৱে অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে দুই যুৱকৰ বিৰুদ্ধে খবৰ অনুসৰি তিতাবৰৰ লনি ৰেষ্টুৰেণ্ট কাম বাৰ নামৰ বাৰখনত সংঘটিত হৈছে জঘন্য ঘটনাৰ বিৱৰণী অনুসৰি বাৰৰ গ্ৰাহক হিচাপে অহা দুই যুৱকে যুৱতীগৰাকীক টানি আজৰি প্ৰস্ৰাৱগাৰলৈ নিয়াৰ চলৰে সংঘটিত কৰে এই ঘটনা প্ৰথমে যুৱতীগৰাকীক 100 টকাৰ অফাৰ দিছিল পাখণ্ড দুই যুৱকে তাৰ পিছতেই যুৱতীগৰাকীক অমান্তি হোৱাত প্ৰস্ৰাৱগাৰলৈ নি বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ চেষ্টা কৰে যুৱকটোৱে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত অন্য দুজন গ্ৰাহকে হুলস্থুল শুনি সোধা পোছা কৰাত আমি পুলিচৰ মানুহ কি কৰ বুলি কৈ ভাবুকি প্ৰদান কৰি পলায়ন কৰে মই হেঁতি মাল দিম বিচাৰিছিলে মাল দিলোঁ তাৰপিছত আহা নাজানা কৰি আছোঁ তাৰ মাল খাই আছে তাৰপিছত লাষ্টত পাপৰ দিলোঁ তাৰপিছত মাল আছিলে অলপ মাল চেভ কৰি দিলোঁ চেভ কৰাৰ পিছত মই আৰু কাৰ্টন লৈ পিনে বাহিৰলৈ ওলাইবলৈ গৈছিলোঁ ছোৱালী দৌৰ মাৰি কিনে আহিলে আৰু কি কৈছে আহি দৌৰ মাৰি আহি কি কৈছে আহি পিনে কান্দি আছে আকৌ তুমি সুধিছা নাই কেলে কান্দিছ তই সুধিছা নাই সুধিলোঁ কি বুলি ক'লে বোলে তাত মই বাথৰুম ফালে গ'লোঁ ই মোক ধৰা ধৰি কৰি কিবা এটা কৰি আছে তো সেইটো মই তাক চলাই পিনে মই ইয়ালৈ আহি গ'লোঁ এনেকৈ কেইটা মানুহ ধৰা ধৰি কৰি আছিলে বুলি কৈছে এজন বাথৰুমৰ ভিতৰত তাৰপিছত ছোৱালীজনী তোমাক কান্দিছে তাৰপিছত কান্দি আহিলে আৰু এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ লনি ৰেষ্টুৰেণ্ট কাম বাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত আমি মানে বাহিৰৰ পৰা এখন হুলস্থুল পৰিৱেশ এটা শুনিছিলোঁ ঘটনাটো লৈ পিনে মানে অলপ মানে হুলস্থুল এটা পৰিৱেশ হৈছিলে আমি মানে আকৌ সোমাই গৈ মানে মোৰ লগত ল'ৰাজন সতীৰ্থ আছিলে লগত গৈ সোমাই চালোঁ গোটেই পৰিৱেশটো এটা হুলস্থুল এটা পৰিৱেশ এটা হৈ আছিলে তাত সুধিলোঁ মানে কি হ'ল ঘটনাটো তাৰপিছত ওচৰত গৈ পিনে গোটেইটো বস্তু চালোঁ যে ইয়াত প্ৰায় 15-16 বছৰ ছোৱালী এজনী মানে ইয়াত কৰ্ম এটা কৰি থকা চাগে ইয়াত কিবা কাম এটা কৰি থাকে তো তেনেকুৱাতে মানে দুটামান ল'ৰা ইয়াত চাগে বাৰত বহি আছিলে মানে অপদস্থ কৰিছে বুলি ক'লে যে আমি বিশেষ এটা কথাটো সুধিলোঁ মানে কি হৈছিলে ঘটনাটো তো ছোৱালীজনীয়ে আমাক বিৱৰি ক'লে ঘটনাটো যে মোৰ লগত মানে বিশেষ কেনেকৈ হৈছিলে বুলি ঘটনাটো মানে অলপ যোনটো মানে বেয়া অশ্লীল যোনটো মানে তেখেতে ক'ব মানে অলপ হৈছে মোক সংবাদ মাধ্যমত ক'বলৈ তো তেনেকৈ আমাৰ বিৱৰি ক'লে কথাটো আমি উচিত মই ল'ৰাটোক অকণমান কৰি ৰখাই হৈছিলোঁ তো কেনেকৈ কি পাকত ল'ৰাটো মানে তাৰপৰা পলায়ন কৰিলে বিশেষকৈ ইয়াতে CCTVটো ওলাবই ল'ৰাজনৰ তেখেতে কিন্তু পুলিচৰ কিবা এটা বিষয়ববীয়া হয় বুলি তেখেতে এটা উফন্দলি এটা মাত মাতিছিলে মই প্ৰশাসনৰ এনেকুৱা হয় বুলি এটা উফন্দলি এটা মাত মাতিছিলে ল'ৰাটোৱে তো যিহেতু মই আইনী ব্যৱস্থা এটা আমি আমাৰ তিতাবৰ মহকুমা আৰক্ষী বিষয়াক আমি অনুৰোধ জনাওঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক যাতে এইবোৰ মানে ইয়াত কুকৰ্ম যিটো ইয়াত বা বাৰৰ আণ্ডাৰত বা কিবা এটা যোনে ধৰক কৰিব অহা কৰ্মচাৰীয়ে যদি কিবা এটা কৰ্ম কৰিব লৈছে বা তেখেতক দুৰ্ব্যৱহাৰ কৰিছে তেখেতক তদন্ত কৰি বৃহত্তৰ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনালোঁ তিতাবৰৰ পৰা প্ৰকাশ পৰা সহযোগত নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট নাচাওঁ